to extend a big thank you to you because you have been standing so long, so that it needs a lot of patience to do so. Thank you very much, Shaman sir. But fine, there are my kind of people. I feel myself very happy and excited every time I got opportunity to be. Dignitaries. Any recognition to ভাল লাগে আৰু এৱাৰ্ড আৰু টাইমছ অফ ইণ্ডিয়াৰ এৱাৰ্ড এটা মোৰ কাৰণে সপোন আছিলে since it is one of the leading newspaper in India. The same award is also same গুৱাহাটী হৈছে এনেকৈ বম্বে দিল্লীৰো হয় চেম বেলেগ বেলেগ চেপ্টাৰ হয় তাতো ভাল যেনে ডাঙৰ ডাঙৰ বিজনেছমেন পায় ইয়াতো মই গুৱাহাটী আমি পাইছোঁ আমাৰ দেউতাৰ এচএল পদ্দাৰ ফাউণ্ডেশ্যন হিচাপে মই সামাজিক কাৰ্যকৰ্তা হিচাপে তেওঁলোকে মোক মানে জইন কৰিলে আৰু মোক তেওঁ মানে এইটো কেটেগৰীত এৱাৰ্ড মোক দিছে আৰু আপুনি গম পায় এচএল পদ্দাৰ ফাউণ্ডেশ্যন আমি বহুতখিনি আমি স্কুল আমি চলাই আছোঁ আৰু চেৰিটেবল আমি ডিছপেঞ্চেৰী উইথ ফ্ৰী মেডিচিন আমি চলাই আছোঁ আৰু কোভিডৰ সময়ত আমি বহুতখিনি অক্সিজেন বেংক আৰু 40,000 মানুহক আমি ভেকচিনেশ্যন প্ৰভাইড কৰিছোঁ আৰু এনেকুৱা বহুতখিনি আমি নামঘৰ মন্দিৰ আৰু ৰিচেণ্টলি আমি ধ্যান ফাউণ্ডেশ্যনৰ এটা গছালা মানে হাজোৰ ওচৰত আছে এইটো আমি এডপ্ট কৰিছোঁ তাতে 1000খন মানে গৌবংশ আছে তাতে বেছিভাগ যিমান নন্দী আছে গৌবংশ এইবিলাক মানে BSF পুলিচে যিমান ৰেস্কিউ কৰা হয় তাতে এইবিলাক ৰখা হয় তাৰ কাৰণে আমি যিমান তাৰ প্ৰয়োজন আছে খেৰ বা আমাৰ ঘাঁহ এইবিলাক আমি তাত আমি কাম কৰি আছোঁ আমি গতিকে মই ভাবিছোঁ কি এইটো যে মই কামটো কৰিছোঁ এইটো আমাৰ গোটেই আমাৰ ফাউণ্ডেশ্যনৰ মানুহৰ লগত আৰু আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী মেম্বাৰ্ছসকলৰ কাৰণে এইটো মই ডেডিকেট কৰিছোঁ আৰু ইয়াত মানে মোৰ ফেমিলিৰ মানুহ বহুত মই সহযোগ কৰিছে তাৰ কাৰণে বহুত তেওঁলোকক মই আভাৰ প্ৰকাশ কৰিছোঁ মই টাইমছ বিজনেছ এৱাৰ্ড নৰ্থ ইষ্ট ছেশ্যন 2 তাত আমাক হস্পিটেলি এণ্ড আপোনাৰ ইভেণ্ট মেনেজমেণ্টৰ কাৰণে দিয়া আছে ব্লু পেৰাডাইজক দিছে চ' মই থেংকছ কৈছোঁ টাইমছ গ্ৰুপক এনেকুৱা ধৰণৰ ইভেণ্ট কৰিলে আমাৰ নিচিনা মানুহ অলপ বুষ্ট আপ হৈ যায় আৰু ছাৰ্ভিচটো আৰু ধুনীয়াকৈ কৰিবৰ কাৰণে আমি এটা টাৰ্গেট এটা পোৱা যায় তো আশা কৰোঁ ইন ফিউচাৰ আৰু ভাল কাম কৰি যাম আৰু ভাল কামৰ ৰিজাল্ট বুলিয়ে ভাবোঁ এইবিলাক এইটো এটা একচুৱেলি মোৰ কাৰণে খুব ডাঙৰ দিন At last I got the recognition from the Times of India group and I request all that young group of people they should do hard and one day they should get all the recognition from the people like them. আৰু অসমত এতিয়া কথা কৈছোঁ যথেষ্ট সুবিধা আছে যথেষ্ট স্কোপ আছে মানুহে সিৰিয়াসলি কাম কৰিলে তাৰ প্ৰতিফল এদিন পাব আমাৰ ব্যতিক্ৰম গ্ৰুপে টাইমছ অফ ইণ্ডিয়াৰ তৰফৰ পৰা আমাক যি বেষ্টমেন এৱাৰ্ড দিলে নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যন এখন আপোনালোকে জানে অসমৰ আগশাৰী প্ৰিমিয়াৰ ইনষ্টিটিউট আমি হেল্থ ছেক্টৰত কাম কৰি আছোঁ অসমৰ আমি গাঁৱে ভূঞে আমি নাৰ্ছিং প্ৰডাক্ট কৰিছোঁ নাৰ্ছিং এণ্ড পেৰামেডিকেলৰ ওপৰত আজি গোটেই পৃথিৱীৰ ৱৰ্ল্ডত নাৰ্ছিং শ্বৰ্টেজ হেল্থ ছেক্টৰ শ্বৰ্টেজ কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত অসম বহুত আগবাঢ়ি গৈছে এতিয়া হেল্থ ছেক্টৰত আৰু সেইকাৰণে আমি অসমত এতিয়া নাৰ্ছিংটো আমাৰ আনএমপ্লয়মেণ্ট এমপ্লয়মেণ্ট ব্যৱস্থা কৰি দিছোঁ আমি আৰু আমি আশা ৰাখিছোঁ 2027 পৰা আমি অসমৰ পৰাই নিয়াৰ বাই 5,000 নাৰ্ছ আমি অসমৰ পৰাই বিদায় মানে এক্সপ'জাৰ কৰিম বাহিৰত আৰু সেইটো মাননীয় অসমৰ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে যেনেকৈ চাউথ ইণ্ডিয়া আগত নাৰ্ছিংটো দখল কৰিছিল এতিয়া আমি অসমে দখল কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পদক্ষেপত আৰু অসমৰ পৰা আমি 2027 পৰা মিনিমাম আমি 5,000-3,000 নাৰ্ছ আমি বাহিৰত পঠিওৱাৰ কাৰণে চেষ্টা চলাই আছোঁ গতিকে আমাৰ এই নাৰ্ছখিনি যেতিয়া আমি বাহিৰত পঠিয়াম আমাৰ অসমৰ ৰেভিনিউ আহিব আৰু অসমৰ ল'ৰা ছোৱালীখিনি এটা এমপ্লয়মেণ্টৰ ব্যৱস্থা পাব মই মিণ্টু ৰঞ্জন দত্ত মই কসমো গ্ৰুপ অফ হস্পিটেলৰ CEO আজি টাইমছ অফ ইণ্ডিয়া গ্ৰুপে আমাক তেওঁলোকৰ ফালৰ পৰা এফৰ্ডেবল হেল্থ কেয়াৰ এক্সেলেণ্ট ইন এফৰ্ডেবল হেল্থ কেয়াৰৰ ওপৰত আমাক এই বঁটাটো প্ৰদান কৰে আমি এই বঁটাটো পাই অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ আপোনালোক সকলোৱে জানে যে এফৰ্ডেবল হেল্থ কেয়াৰৰ ওপৰত আমি যোৱা এটা বছৰ ধৰি কাম কৰি আহিছোঁ আমি আমাৰ এই কসমো গ্ৰুপ অফ হস্পিটেলছ অহা ফেব্ৰুৱাৰী 16 তাৰিখে প্ৰথম বৰ্ষপূৰ্তি আমি পালন কৰিবলৈ গৈ আছোঁ বৰ্ষপূৰ্তিৰ পূৰ্বে আমি যে এনেকুৱা এটা এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ
তাৰ বাবে মই মোৰ ডাইৰেক্টৰ ডক্টৰ ঋষিকেশ হাজৰিকা ডক্টৰ তনয়া কাকতি সমন্বিতে আমাৰ যিখিনি মোৰ কলিগছ আছে তেখেতসকলক মই এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ডক্টৰ ঋষিকেশ হাজৰিকা CMD কসমো হস্পিটেলৰ আজি আমাক কসমো হস্পিটেলে এই এৱাৰ্ডটি পাইছে আমি অতিকে আনন্দিত। এই এৱাৰ্ডটো আমাক দিয়া হৈছে ৰাইজৰ সেৱা কৰাৰ কাৰণে অতি কম খৰচত আমি আগবঢ়াই আছোঁ নিজৰ সেৱা চিকিৎসা যি পাৰোঁ আমি চেষ্টা দি আছোঁ। আজি কসমো হস্পিটেল আগন্তুক মাহত এবছৰ কমপ্লিট হ'ব। আমাৰ দুখন হস্পিটেল দুইখনতে আমি চিকিৎসা সেৱা আগবঢ়াই আছোঁ অতি কম খৰচত। যিমান দুখীয়া ৰোগী আছে সকলোকে আমি চেষ্টা দিছোঁ চিকিৎসা কৰিছোঁ তেওঁলোকে বহুখিনি আৰোগ্য লাভ কৰিছে। সকলোৰে আশীৰ্বাদত আমি আগুৱাই গৈ আছোঁ। আমি আশা কৰোঁ অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব।